শ্রীভূমি ভেরি শুন খুব সোনকালে শ্রীভূমি জেলাতো হব গোটেই বৰাক উপত্যকাত য'ত মানে অবৈধ দখলকারী আছে উৎখাত করা হবে। আপনার শ্রীভূমি জেলাত আপনি পাথারিয়া দোহালিয়া আপনি বাদশাহী রিজার্ভ ফরেস্ট য'ত যাব তাতে দেখিব গোটেই রিজার্ভ ফরেস্ট কোনোবা মানুহ বাহিৰৰ পৰা আহি দখল কৰিছে। যে আমি যি কনষ্টিটুৱেঞ্চিৰ MLA বা আজি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় মন্ত্ৰীসভা স্থান দিছে পাথাৰকান্দিত আপোনালোকে যদি যায় যিটো দোহালিয়া যি এৰিয়া যিটো আছে দোহালিয়াত আপোনাৰ দোহালিয়া 1 দোহালিয়া 2 দোহালিয়া 3 দোহালিয়া 4 দোহালিয়া 5 পাৰ্ট যিটো তাতে আপোনালোকে এটা বস্তু দেখিব যে এইটো হৈছিল 1951-ৰ আফটাৰ পাৰ্টিশ্যন অফ ইণ্ডিয়াৰ যিটো আমাৰ ইয়াত 1971 তাৰ মাজত যিমান নিৰ্যাতিত হিন্দু মানুহ আমাৰ ভাৰতবৰ্ষত আহিছিল তেওঁলোকৰ মানে সংস্থাপনৰ কাৰণে দোৱালিয়া ৰেঞ্জ বা আমাৰ যিটো বাজাৰীচৰা তাতে দোৱালদুম এৰিয়া আছে বা আমাৰ তাতে যিমান গভৰ্ণমেণ্ট এৰিয়া ডিগনিফাইড ৰাধাপিয়াৰী য'ত ঠাই দিছে মাটি দিছিলে বা ৰামকৃষ্ণনগৰ এৰিয়াত আজিৰ এই এৰিয়াত যাই দেখিব যে বেলেগ মানুহ আছে আৰু এই যে যিমান মানুহক মানে মাটি দিয়া হৈছিল জবৰদখল কৰি এই মাটিবিলাক দখল কৰিছে। তো এই লাষ্ট 2001 to 2016লৈকে গোটেই অসমত এনেকুৱা কৰিছে যে অসমখন কাশ্মীৰ বনাব যিটো আমাৰ মানে এটা প্ল্যান কৰি আছে যে ডেমোগ্ৰাফিটো চেঞ্জ কৰা পাথাৰকান্দি হোক বা অসমৰ প্ৰত্যেককেইটা কনষ্টিটুৱেঞ্চি লখিমপুৰ হোক লখিমপুৰৰ শ্ৰীভূমিৰ পৰা মানুহবোৰ তাতে গৈছে যে তাতে মাটি দখল কৰে তাৰ উদ্দেশ্যটো কি উদ্দেশ্যটো এটাই যে মাটি দখল কৰি তাতে ডেমোগ্ৰাফি চেঞ্জ কৰা। আজি আপোনারা দেখিব গোটেই আমাৰ শ্রীভূমি জেলাৰ পৰা লখিমপুৰ তাতে যাই ঘৰ বনাইছে তাতে যাই মাটি দখল কৰিছে কিমান ডাঙৰ কথা। এই কাৰণে পুৰা ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু এই যিটো আমাৰ এভিকশ্যন প্ৰচেছ এইটো কালি গোৱালপাৰাৰ পিছত লাহে লাহে প্ৰত্যেকটা এলেকাত বৰাক উপত্যকাত বিশেষকৈ ফৰেষ্ট এৰিয়া হোক বা গভৰ্ণমেণ্ট এৰিয়া যিমান মাটি আছে তাতে ইভিকশ্যন চলাই যাতে মাটিবোৰ গভৰ্ণমেণ্টৰ হাতত থাকে তাৰ ব্যৱস্থা ল'ব